Hello everyone and welcome to my new blog. আজি বহুত দিনৰ মূৰত ভাবিলো এটা ভিডিঅ' বনাও। আজি এটা বিশেষ ভিডিঅ' দেই, চাই থাকক আপোনালোকে। মই ক'লে আহিছোঁ, কিবা ধৰিব পাৰিছেনে বাৰু? এখন ব্যতিক্ৰমী বাছ, যিখন বাছত ৰেষ্টুৰেণ্ট খোলা হৈছে আমাৰ বোকাখাতৰ টাউনৰ মাজমজিয়াতে। আৰু বোকাখাতৰ STC বাছত এখন ধুনীয়া ৰেষ্টুৰেণ্ট। আপোনালোকে কি খাবলৈ পাব আৰু চব আছে ইয়াতে, ফাষ্ট ফুড। আপোনালোকক সকলো দেখাই আছোঁ বাহিৰে ভিতৰে। ব'লকচোন সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, মোৰ লগতে আহক। এয়া শিঙীয়া গড় সজাই থৈছে ধুনীয়াকৈ। আৰু আমাৰ ইয়াৰ মৰমৰ জুবিনদাৰ ফটো। বাহিৰত এই চাহৰ ব্যৱস্থা কৰা হয়, চাহ বনোৱা হয়। ভিতৰৰ ফালে ফাষ্টফুড বনোৱাৰ সুবিধাটো আছে। আৰু এইফালে আপোনাৰ মিঠাই, বোকাখাতৰ আমাৰ ফেমাছ পেৰা। পেৰা সোৱাদ ল'বলৈ আহিছেনে বাৰু বোকাখাতলৈ? সকলোৱে খায়েই বাৰু, যিসকলে খোৱা নাই আহিব। বোকাখাতৰ পেৰা পুৰি দেখিছেনে কিমান ধুনীয়া কৰি দিলে ভিতৰটো। এখন ইয়াতে আপোনাৰ জুবিনদাৰ ফটো, ZG লগাই থৈছে। আজি মই আহিলোঁ আৰু মোৰ লগৰকেইটাও আহিছে, একেলগে আহিছে। এইটো কেবিন হয় দেই, এইটো কেবিন ধুনীয়াকৈ সজাই থৈছে। আৰু ঠিক আছে তেতিয়াহ'লে, বাছখন কেনেকৈ হ'ল কি হ'ল মই তেওঁলোকক সুধিম, চাওকচোন। অপেনিং হ'ল 26 ফেব্ৰুৱাৰী 2026 আৰু এতিয়ালৈকে ৰেচপঞ্চ ভালে পাই আছোঁ। খোৱা দোৱাও ভাল আৰু আপোনালোকে আহক। আমাৰ ছাৰ্ভিচো ভাল আৰু খোৱাটো মানে আপোনালোকে আহিলে লাইভ খালে তেতিয়া গম পাব। আমি এইটো আৰু মানে ভিডিঅ'ত কৈ নিদিওঁ। আহিলে কিমান টাইম খোলা থাকে সেইটো আপোনাৰ ৰাতিপুৱা 10টাৰ পৰা অপেনিং হৈ যায় আৰু ৰাতি লাষ্ট 9টা। আৰু আমাৰ যদি মানে বেছি কাষ্টমাৰ থাকে তেতিয়াহ'লে কেতিয়া 9:30 9টা তেনেকুৱা, 9:30 10টা। আৰু মানে ধুনীয়া, আপোনালোকে আহক, ফটোবিলাক কেতিয়া খোলা হ'ল? এইটো 26 ফেব্ৰুৱাৰী ন অপেনিং হ'ল। কেনেকুৱা চলিছে এতিয়া ধুনীয়া চলি আছে এখন। আৰু বৰ্তমান ৰেচপঞ্চ ভালে পাইছোঁ, খোৱা কোনো বেয়া পোৱা নাই এতিয়ালৈকে। আমি যিমান পাৰিছোঁ চবে 5 to 5 ষ্টাৰে দিছে। আইডিয়াটো মনলৈ কেনেকৈ আহিলে? এইটো মোৰ নহয় আচলতে, এইটো মোৰ মানে দেউতাৰ হয় ন? দেউতাই এইটো গোটেই কনচেপ্টটো মানে হেৰি কৰিলে। এইটো মানে আইডিয়াটো তেওঁৰে আছিলে আৰু মানে গুৱাহাটীৰ পৰা হেৰি কৰি পেলাই এইবোৰ মানে দেউতাই চব যিমান A to Z মানে দেউতাই আইডিয়া। ঠিক আছে তেতিয়া, আমি খালোঁ বাৰু আজি, আগতো আহিছোঁ, ভাল পালোঁ খাই। আহিম ঠিক আছে দিয়া। এইটো মানে এনি টাইম হেৰি হৈ থাকে আৰু ন? ওপৰটো ভাল লাগিছে বস্তুটো, ডিজাইনবোৰ ভাল লাগিছে কিন্তু দেই। এইবিলাক আনকমন লাগিছে বস্তুবিলাক বোলো।
আৰু মই আপোনালোকক মেনুখনো দেখুৱাই দিম দেই, সুবিধা হ'ব আহিলে। যিসকল অহা নাই আহিবচোন, ভাল লাগে। আৰু আপোনাৰ আহোঁতে মই কেনি সোমালোঁ দেখুওৱা নহ'ল, এতিয়া ওলাই যোৱাতে দেখাম বাৰু। STC বাছ য'ত ৰখে তাতে আপোনালোকে আছে এখন ৰেষ্টুৰেণ্ট, এখন ধুনীয়া ৰেষ্টুৰেণ্ট, ইউনিক চিন্তাধাৰাৰে ইয়াত খোলা হৈছে। বহুত দূৰ দূৰণিৰ পৰা আহিছে মানুহ, যিসকলে অহা নাই আহিব হা। এইখন চাওক, ফুড এক্সপ্ৰেছ হয় মেনু। ৰেষ্টুৰেণ্টখন নাম ফুড এক্সপ্ৰেছ, কিন্তু এতিয়া বিশেষকৈ ZG নামেৰে জনা যায়। জুবিন গাৰ্গৰ নামতে তেওঁলোকে হেৰি কৰিছে আৰু। চাই থাকক। এফালে কীৰ্তিচিহ্নসমূহ, ছিটখিনি দেখিছেনে বাছৰ, ইমান ধুনীয়াকৈ হেৰি কৰি দিলে। এয়া মোৰ এতিয়া গধূলিয়ে হৈ গ'ল আৰু এতিয়া মই ঘৰলৈ যাম। এইটো আমাৰ বাছ ষ্টেণ্ড বোকাখাটৰ। ঠিক আছে, তেতিয়াহ'লে মই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিব লৈছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব দেই চেনেলটো, আৰু শ্বেয়াৰ কৰি দিব পাৰিলে চেনেলটো। ঠিক আছে তেতিয়াহ'লে, বাই বাই সকলোকে, ভালে থাকক, সুস্থ থাকক।